পুষ্পৰা বিতুপন নাথ উষ্ম সমীৰে কেশমূৰ কৰিছে বাউলে অগণন নক্ষত্ৰ আজি তীৰ বিৰাই আছে গগন প্ৰান্তত শুনিছো কোকিলৰ কি যে মিঠা স্বৰ সঁচা প্ৰিয়া হয়তো আজি মদনৰ হৃদয়ৰ পূৰ্ণতা প্ৰাপ্তিত প্ৰকৃতিয়েও জনাইছে সম্ভাষণ ৰতি এবাৰ কাণ পাতি শুনাচোন প্ৰিয় ভাহি আহিছে ৰাগিনী শৃংগাৰ দেৱতা দেৱী সবে আকাশ মাৰিকে ৰৈ হওয়া চোৱা প্ৰিয়ে পুষ্প কৰে বৰিষণ জলধীৰ আৰে লুকাল চন্দ্ৰমা নিজে ৰতি সৌদামিনী ঘনে ঘনে দিছে দেখা চোৱা ৰতি ডাল ভৰি বৃক্ষৰ অগণন পুষ্প ফুলি সুভাষিক জনাইছে সবে আজি অপ্ৰিয়া সুভাষিক জনাইছে আজি সবে ৰতি পৰিণয় আহা প্ৰিয়া মুক্ত বিহংগ হৈ আপোন মনে একাত্ম হও দুয়ো পৰাণ জোৰাই আহা প্ৰিয়া ৰতি নাচে মদনৰ সঙ্গে নাচে ৰতি নাচে মদনৰ ৰতি কি হল পূৰ্ণিমাৰ চন্দ্ৰহীন আচম্বিতে আগুলিলে আঁখি ককনাথ কি হৈছে আপোনাৰ নাজানো দেৱী নিত্যৰ উদ্যমতা তেজি অন্তৰে বাজি উঠে হঠাৎ করুণে রাগি কোনোবাই যেন মদনক দিয়ে খুৰাই ৰতিৰ সময় দুখৰ সময় অচিৰতেই হ'ব সাৰখাৰ ৰিক্ত কৰি ৰতিৰ হৃদয় কুচি যাব লাগিব মদন বহু দূৰলৈ কিন্তু কোৱা প্ৰিয়া কিদৰে এৰি যাম তোমাক কিদৰে এৰি যাম তোমাক নবুলিব এনে অন্তৰ কপোহা নিতাৰুণ বচন কৰা নাই অপকাৰ আপুনি সমস্ত জগতৰ তেন্তে কিয় নামি আহিলেনে দুখৰ ৰজনী তুমিতো নাজানা দেৱী কিহৰ শংকাত কপি উঠে আজি মদনৰ ভেদহীন হৃদয় এই ৰূপ
যৌৱন সকলো খন্তেকীয়া মদনৰ বাবে জীৱনৰ কোনো এক দুৰ্বল ক্ষণত আচম্বিতে হেৰুৱাই তনু মদন অতীত হ'ব প্ৰিয়ে মদন অতীত হ'ব এদিনেই সংসাৰৰ বাবে নাথ নুবুজিলো মই আপোনাৰ কথাত কওক নাথ কওক অভিষেক ভাঙি পাতি মোক নালাগে দিয়া জানিব প্ৰিয়া কিন্তু মদনৰ দুৰ্ভগীয়া অতীত কাহিনী কিন্তু কিয় না কাৰণ একেই শংকা ভাৱে গাখিব তোমাক নাথ স্বামী সুখ দুখৰ সমভাগী যায় মহন্তৰ বচনে তাকেইতো দিয়ে সোঁৱৰাই শুনাতেন্তে ৰতি করুণ কাহিনী তুমি ব্যক্ত এই অভগা কওক না নিষ্কর্ম ফলে এদিন পিতৃৰ পাশে লভিছিলো মই নিদাৰুণ অভিশাপ মহাদেৱৰ নয়ন অললত মহাদেৱৰ নয়ন অললত ভস্মীভূত হৈ যাব এদিন তোমাৰ মদন চক্ষুৰ নিজৰা মোৰ কৰি উপেক্ষা স্বয়ং নাৰায়ণেও নকৰিলে খণ্ডন পিতৃৰ শাপ সেই নাহিবা প্ৰিয়ে নাহিবা তুমি নাহিবা কাষ চাপি তুমি নলবা আৰু মদনক তুমি অন্তৰে চপাই তেতিয়া নালাগে প্ৰিয়া তেতিয়া নালাগে সহ্য কৰিব তুমি বিৰহ বেদনা দিয়া ৰতি দিয়া পাৰে যদি তুমি মোক দিয়া অভিশাপ দিয়া পূৰ্ণ হক পিতৃৰ মনৰ কামনা ভস্মীভূত হৈ যাওক মদন মহাদেৱৰ কোপে মোৰ এই অশান্ত অন্তৰে লভক তৃপ্তি প্ৰিয়ে নকৰিব চিন্তানাথ আহে যদি তেনেক্ষণ আমাৰ জীৱনৰ মাজে ৰতিও নাথাকিব মদনৰ বিনে সাক্ষী কৰি অনলৰ তীব্ৰ শিখা জীৱা বান্ধোনেৰে বান্ধ খাইছিলো আমি কদাপিতো নহ'ব তাৰ ব্যতিক্ৰম নাথ কদাপিতো নহ'ব তাৰ ব্যতিক্ৰম বাৰু নাথ প্ৰকৃতিৰ দলিচাত দুয়ো বিভোৰ হৈ বহু পৰ থাকিলো মগন ক্লান্ত শৰীৰ মোৰ অতিকে ভীষণ বলক নাথ বলতেন্তে প্ৰিয় পান কৰি আমি দুয়ো নিজৰ স্ফটিক জল দূৰ কৰো মনৰ ক্লান্তি তাৰ পাছে আমি অন্ধ কৰ্তব্যৰ হেতু সমগ্ৰ প্ৰণাম পদ্মপাণি প্ৰণাম সৃষ্টিকৰ হে প্ৰভু আপোনাৰ নিৰ্দেশ মানি আমি দেৱগণে মহাদেৱৰ পখিলো শৰণ কিন্তু ধ্যানমুক্ত মহাদেৱে কদাপি নকৰে ভংগ মহাব্ৰত নিজৰ বুজিছো সকলো প্ৰভু প্ৰজাপতি আৰু দেৱেন্দ্ৰ প্ৰভু বৰ সমস্যাত পৰিলো নকৰি যদি মহাদেৱে ব্ৰত ভংগ তাৰকাসুৰ নিধন নহ'ব সম্ভৱ তেন্তে ইয়াৰ উপায় কি হ'ব প্ৰভু উপায় অৱশ্যে নথকা নহয় প্ৰভু প্ৰজাপতি ব্ৰহ্মাৰ তনয় মদনৰ দ্বাৰা
কামনাৰে দগ্ধ কৰাই মহাদেৱক গ্ৰহণ কৰোৱাব লাগিব তেওঁক গিৰি কন্যাৰ পানী। কিন্তু প্ৰভু তেতিয়া সৃষ্টিত হ'ব মহাবিপৰ্যয়। পিতৃ হৈ নিশ্চিপুত্ৰৰেনে নিদাৰুণ দৃশ্য মই স্বচক্ষে নোৱাৰো কৰিব প্ৰত্যক্ষ। প্ৰজাপতি ব্ৰহ্ম বাক্য কদাপিতো নহ'ব খণ্ডন। প্ৰভু তাৰোপৰিও আপুনি স্বয়ং জগৎসৃজক শুনক সেই পঞ্চমুখী সোঁৱৰাই দিছোঁ পুনৰ তব বাণী। অহৰ নিশ জাগৰ নিয়ম লোকহিতং মম, অৰ্থাৎ নৰতনুৰ ধৰ্মই হৈছে পৰৰ হিত সাধন। কিন্তু প্ৰভু আৰু কোনো কিন্তু নাই প্ৰজাপতি। যোৱা দেৱেন্দ্ৰ প্ৰভু লৈ অহা মদনক কৈলাশ শিখৰে জনোৱা সবিশেষ নিশ্চয় পাবা হ'ব সমিধান। ভাল প্ৰভু তাৰক নিধনৰ শেষ প্ৰয়াস মই কৰোগৈ সমাপন। হে প্ৰজাপতি প্ৰভু যোগ ধৰ্ম আচৰিবলৈ কেতিয়াবা আমি সবেও যাত্ৰা কৰোঁ পাপ পংকিলতালৈ। কিন্তু অন্তহীন অপেক্ষাৰ অন্তত পৰিৰতিৰ ৰক্ত ফানু যেতিয়া জিলিকিব তেজো দীপ্ত হৈ প্ৰভু তেতিয়া উপলব্ধি হ'ব সবাৰে কৰ্মৰ প্ৰকৃত গুহাৰ্থ। প্ৰভু কাৰণ আমাতেই সৃষ্টিৰ আদিমতা প্ৰভু আৰু আমাতেই ধ্বংসৰ বিভীষিকা। প্ৰভু এবে বলক প্ৰজাপতি প্ৰভু দুয়ো মিলি কালচক্ৰৰ খেলা কৰোগৈ দৰ্শন। বলক প্ৰভু। স্বামী নহয় স্বামী, স্বামী ৰতি নাথ ৰতি নাথ অযথা ফলম কিবা সেইটো আপোনাৰ অপেক্ষাৰ নিশাৰখন লাহে লাহে গৈছে আগুৱাই। ৰতি নাজানো ৰতিৰ মন আজি নহয় উজ্জ্বল। কিবা যেন অনাহুত ঘটনাই মোৰ বাবে আছে বাট চাই। ৰতি নহয়তো অনাহুত চিন্তাৰ কাৰণ। হৌৱা চোৱা গগনৰ মধ্যে জ্যোতিষ্মান সখীপতিয়ে লাজুকী হাঁহিৰে আমাক দিছে হকিয়াই। আৰু মৃদু উষ্ণ সমীৰৰ বাংময় আঘাতে অপ্ৰিয়া মৃদু উষ্ণ সমীৰৰ বাংময় আঘাতে শৰীৰ মন সকলো পেলাইছে উপচাই। কিন্তু নাথ মই যে প্ৰকৃতিৰ ৰৈমতত বিলীন হ'ব পৰা নাই। ৰতি সুদূৰত মোক কোনোবাই কৈছে বাৰে বাৰে ৰতি শূন্য হৈ যাব ৰতিৰ সোণৰ সংসাৰ। গুচি যাবা তুমি নাথ বহু দূৰলৈ। নাজানো নাথ নাজানো কিহৰ বাবে ইমান দুৰ্বল পৰা নাছি মোৰ। ৰতি নহয়তো অনাহুত চিন্তাৰ সময়। এনেদৰে অনাহুত চিন্তা কৰি মনকষ্ট নিদিবা নিজক। প্ৰিয়া বিলীন হৈ আমি দুয়ো প্ৰকৃতি ৰম্যতাত একাত্ম হওঁ দুয়ো নিশাতিৰ মাজে। এয়া চোৱা আছো মদন তোমাৰ কাষত। আছো মদন তোমাৰ কাষত চিৰদিন চিৰকালৰ বাবে। প্ৰিয়া
হে দেৱ অনৰ্থক ব্যাঘাত কৰিব মাৰ্জনা দেৱেন্দ্ৰই প্ৰৱেশিলো বিনা অনুমতিত আহক 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 দেবেন্দ্ৰ গভীৰ নিশাৰ মাজে আচম্বিত